দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল নলবাৰীৰ ডাংগুৱাপাৰাৰ শিৱ আশ্ৰমত অষ্টপ্ৰহৰ। হয়, ৩০ ফাগুনৰ পৰা ১ চতলৈ দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই আশ্ৰমত অষ্টপ্ৰহৰখনি। আৰু উদ্যোক্তাই জনোৱা মতে অহা বছৰ ইয়াতকৈ বিশালভাৱে আয়োজন কৰিম বুলি আশা কৰে। লগতে আনবাৰতকৈ এইবাৰ ভক্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি অৱগত কৰে। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম। এই অনুষ্ঠানটো 1983 চনতে ৰামানন্দ বাবা বুলি এজন বাবা আহিছিলে আমাৰ ইয়াত। এই বাবাৰ নেতৃত্বত 1983 চনত এই অষ্টপ্ৰহৰ আমি পালন কৰিবলৈ লৈছিলোঁ আৰু আজি আহি আমি 43 বছৰত ভৰি দিছোঁ। কিন্তু আজি এই বছৰ আমাৰ সঁচাকৈ এটি ভাল লগা মুহূৰ্ত যে আমাৰ যিখিনি উদীয়মান যুৱক, এই অঞ্চলত যিখিনি উদীয়মান যুৱক, এই উদীয়মান যুৱকখিনিয়ে একত্ৰিত হৈ যি মনোভাৱেৰে ইয়ালৈ ওলাই আহিছে, তাৰ বাবে আমি এটি ভাল দিনৰ এটি ভাল আশা আমি কৰিব পাৰিছোঁ। আৰু অহাবেলি ইয়াতকৈ আমি এখন ভাল অষ্টপ্ৰহৰ পৰিচালনা সমিতি গঠন কৰি ইয়াতকৈ উন্নত মানৰ আমি অষ্টপ্ৰহৰ পালন কৰিবলৈ আমি সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। রাজবংশী, কিন্তু মোৰ এইটো নাম নাই। বৰ্তমান মোৰ নাম গজানন্দ ব্ৰহ্মচাৰ্য। মোৰ গুৰুজন হ'ল জ্ঞানানন্দ ব্ৰহ্মচাৰী। তেওঁৰ শিক্ষা আৰু তেওঁৰ দীক্ষা দি আজি মই অন্ততঃ 30-40 বছৰে এই গুৰু ঈশ্বৰৰ নাম কৰি পেলাই পালন কৰি লৈ মই এতিয়া নলবাৰী জিলা প্ৰায়ভাগ ঘূৰিয়ে ফুৰোঁ আৰু তেওঁৰ কীৰ্তন কৰি ফুৰোঁ। ৰাইজৰ লগতে মই মিলা বিচাৰে চলি আজিলৈকে এতিয়ালৈকে বৰ্তমান চলি আছোঁ। আহি বৰগাছাত মই আগতো কেইবাবাৰো কৰি গৈছোঁ, এবাৰো পানী ইয়াতে কৰাইছোঁ। যিখিনি মই কৰাত ভাল পালোঁ বা যিখিনি মই দেখিলোঁ, বৰ্তমান আগন্তকলৈকে আৰু ভাল হওক, আৰু কৰিব পৰা শক্তি ভগৱান মংগলে সুভেচ্ছা গৌৰী নাৰায়ণী নমস্তুতে। ওম তৎসৎ, ওম তৎসৎ। ভক্তৰ মনোবাঞ্ছা জীৱন কৰা। ওম।